আপোনালোকৰ চুলি যদি একেবাৰে সৰি কম হৈ গৈছে, বিশেষকৈ পুৰুষসকলৰ যেতিয়া তালুতে চুলিবোৰ একদম সৰিবলৈ আৰম্ভ কৰে, তেতিয়া আপোনালোকে এই বস্তুটো 15 দিনমান ব্যৱহাৰ কৰি চাওক। 15 এনেকুৱা ধৰণৰ পিঁয়াজ ল'লেহে আপোনাৰ কামত লাগিব, বাকী এনেকুৱা পিঁয়াজ আপোনালোকে নল'ব। মোৰ মিষ্টাৰে সদায় এই বস্তুটো ব্যৱহাৰ কৰি বহুত ফল পাইছে। তেওঁৰো চুলিবোৰ সৰি গৈছিল। এয়া দেখিছেনে, তেওঁ নিজেই কৰিছে। তেওঁ পিঁয়াজটো ধুনীয়াকৈ গুচাইছে আৰু এটা মিক্সিৰ বাটিত সৰুকৈ পিঁয়াজটো কাটি লৈছে। তাৰ পাছত তাতে অকণমান পানী দি, একেবাৰে এচামুচমান পানী দিব, বেছি পানী নিদিব, দি পেলাই মিক্সিত সেই পিঁয়াজটো গুড়া কৰি ল'ব। ধুনীয়াকৈ যেতিয়া গুড়া হৈ যাব, এয়া দেখিছে গুড়া হৈ গৈছে। গুড়া হৈ যোৱাৰ পাছত আপোনালোকে তাৰ পৰা যিটো ৰস, পিঁয়াজটোৰ ৰসখিনি উলিয়াই ল'ব। এয়া দেখিছেনে, মোৰ মিষ্টাৰে এয়া ৰসটো উলিয়াই লৈছে। মই ক'বলৈ পাহৰিছিলোঁৱে, ইয়াৰ লগত পিঁয়াজৰ ৰসৰ লগত আৰু এটা বস্তু আপোনালোকে দিব লাগিব, সেইটো হৈছে ভিটামিন ই কেপচুল। এইটো মই আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ। এইটো চাওকচোন, ভিটামিন ই কেপচুল। আপোনালোকে যিকোনো ফাৰ্মাচীতে পাব। এক ফাইলত 52 টকা লয়, 52 ৰুপিজ লয়। এটা এনেকৈ আপোনালোকে ভিটামিনৰ টেবলেট ল'ব। টেবলেটটো আগটো কাটি ল'ব আৰু কাটাৰ পাছত তাৰ পৰা যিটো ৰস ওলায়, অলপমান ৰস ওলায়, সেই ৰসটো এনেকৈ আপোনালোকে চেপি ল'ব। এই দেখিছেনে, ৰস ওলাইছে। এই ৰসখিনি এনেকৈ 4 টোপালমান ৰস ওলায়। সেই ৰসখিনি আপোনালোকে যিখিনি পিঁয়াজ আপোনালোকে পিঁয়াজৰ ৰস উলিয়াব, সেই পিঁয়াজখিনিৰ ৰসৰ লগত এই ভিটামিন ই কেপচুলৰ ৰসখিনিও মিলাই ল'ব। মই আকৌ এবাৰ কথাখিনি ভালকৈ কৈ দিছোঁ। এনেকৈ আপোনালোকে এটা পিঁয়াজ ল'ব। পিঁয়াজটো এনেকৈ ধুনীয়াকৈ কাটি মিক্সিত দিব, সৰুকৈ কাটি। আপোনালোকৰ যদি মিক্সি নাই, তেনেহ'লে পটাটো পিচি ল'ব পাৰে। এনেকৈ সৰুকৈ কাটি, এয়া দেখিছেনে, মোৰ মিষ্টাৰে নিজেই কাটি এয়া মিক্সিত দিছে। এনেদৰে মিক্সিত দি তাৰ পাছত ধুনীয়াকৈ ৰস উলিয়াই ল'ব। ৰস উলিয়াওঁতে কিন্তু পানী বেছি নিদিব, অকণমান এচামুচমান পানী দিব, দি পেলাই তাৰ ৰসটো উলিয়াই ল'ব। আৰু সেই ৰসটোত ই কেপচুলৰ যিখিনি ৰস ওলায়, ভিটামিন ই কেপচুলৰ, তাৰ ৰসটো মিলাই ল'ব। মিলাই লৈ পেলাই আপোনাৰ য'ত চুলি সৰিছে, সেই ৰসখিনি চুলি সৰা ঠাইখিনিত ভালদৰে লগাব। ছালত লগাব, আপোনালোকৰ চুলিতকৈ ছালত লগাবলৈ চেষ্টা কৰিব। এনেদৰে সানি প্ৰায় আধা ঘণ্টামান সময় আপোনালোকে এটা কথা মনত ৰাখিব, যিহেতু আপুনি সদায়ে লগাব লাগিব, এমাহমান সময় আপুনি সদায়ে লগাব লাগিব, ৰাতিপুৱাই হওক সন্ধিয়াই হওক, আৰু সদায়ে ধুব লাগিব। গতিকে আপোনালোকে বেলেগ চেম্পু নলগাব, বেবী চেম্পু লগাব। বেবী চেম্পুৱে যিহেতু চুলিৰ একো ক্ষতি নকৰে, গতিকে সদায়ে আপুনি যেতিয়া ধুব চুলিখিনি, বেবী চেম্পুৰে ধুব, নহ'লে পিঁয়াজৰ এটা খুব বেয়া গোন্ধ ওলায়। সেইবাবে আপুনি সদায়ে চেম্পু কৰি ধুবলৈ চেষ্টা কৰিব। মই আকৌ এবাৰ কৈ দিছোঁ, সদায় লগাব। লগোৱাৰ পাছত আধা ঘণ্টা সময় আপোনালোকে চুলিখিনিত, অৰ্থাৎ চুলিৰ তলত ছালত লগাব। ছালত লৈ আধা ঘণ্টা সময় ৰাখি দিব আৰু সদায় দিনটোত এবাৰ কৰি লগাব, এমাহ লগাব। আৰু লগোৱাৰ পাছত আপোনালোকে বেবী চেম্পুৰে ধুব, নহ'লে এটা খুব বেয়া গোন্ধ ওলায়। বেলেগ চেম্পু ব্যৱহাৰ নকৰিব, কাৰণ বেলেগ চেম্পুত যিহেতু কেমিকেল বেছিকৈ থাকে, সেইবাবে চুলি ভাল হোৱাতকৈ বেছি বেয়াহে হ'ব পাৰে। কাৰণ আমি চেম্পু সদায় কৰিব নোৱাৰোঁ, কেমিকেল থকা চেম্পু, কিন্তু বেবী চেম্পু আমি সদায় ব্যৱহাৰ কৰিলেও একো ক্ষতি নহয়। পিঁয়াজৰ লগত ভিটামিন ই কেপচুলটো দিবলৈ নাপাহৰিব। যদিহে আপোনালোকে এনেদৰেই কৰে, তেনেহ'লে নিশ্চয় আপোনালোকৰ চুলি গজাত সহায় কৰিব। লগাই চাবচোন, আৰু যদি ভাল ফল পায় মোক কমেণ্ট কৰি জনাব, আৰু লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।